নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, এয়া মই মোৰ সন্মুখত কিছু মাটি মিহলাই লৈছোঁ। আচ্ছা, এতিয়া হ'ল মাঘৰ মাহৰ শেষৰ পৰ্যায়, অৰ্থাৎ ফেব্ৰুৱাৰী মাহ আৰম্ভণি। গতিকে এইটো সময় আমাৰ কিছুমান গ্ৰীষ্মকালীন যিটো পাচলি, বিশেষকৈ লেচেৰা, তিয়ঁহ, জিকা, ভেন্দি এইবিলাকৰ উত্তম সময়। আমাৰ অসমৰ পৰিৱেশত এতিয়াহে আচল সময়। এতিয়া যদি আৰম্ভ কৰোঁ আমি গুটি সিঁচি গুটিয়ে সিঁচোঁ বা পুলিয়ে লগাওঁ, এতিয়া কৰিলে আমি কি হয়, পোক পৰুৱাৰ উপদ্ৰৱ কম হয় আৰু তাৰ সোৱাদযুক্ত হয় আৰু মানে উপযুক্ত এই পৰিৱেশটো পায়। সেইকাৰণে আমি এতিয়া আমাৰ পদ্ধতিটো আমি দেখুৱাবলৈ গৈছোঁ। কিছু সহজ পদ্ধতিৰে বীজবিলাক গজাব পাৰি, কাৰণ কিছুমানে বীজ গজাওঁতে অলপ অসুবিধা পায়। সেইকাৰণে আমি বীজ গজোৱাৰ যিটো প্ৰণালী, আমি অনুসৰণ কৰা প্ৰণালীটো ইয়াতে আজি দেখুৱাবলৈ লৈছোঁ। আচ্ছা, প্ৰথমতে আমি এই মাটি ইয়াত আমি বিভিন্ন বস্তু প্ৰয়োগ কৰিছোঁ, বিশেষকৈ জৈৱ সাৰ, ছাইও অকণমান দিছোঁ। লগতে আমাৰ আন কিছুমান জৈৱ সাৰ আছে, সেইবিলাকো দিছোঁ, যেনে কেঁচু সাৰ হওক, গোবৰ সাৰ হওক, এইবিলাক আমি মিহলাই এইটো আমি মাটিখিনি প্ৰস্তুত কৰিছোঁ। কাৰণ এইখিনি মিডিয়া গুটি য'ত গুটি আমি গজাম, এইখিনি উপযুক্ত মানে আমি বনাই ল'ব লাগিব, তেতিয়াহে পুলিবিলাক সবল হয়, চেহেৰাযুক্ত হয়, আৰু সেই তেনেকুৱা চেহেৰাযুক্ত পুলিয়ে ভাল ফচল দিয়ে, পুলিটো শক্তিশালী হয়। আচ্ছা, এইটো চব লগালোঁ আমি। কিন্তু লগোৱাৰ আগতে আমি এই মাটিখিনি শোধন কৰাৰ কাৰণে, গুটিও শোধন কৰিব পাৰি, কিন্তু আমি গুটি শোধন নকৰিলেও মাটিখিনি শোধন কৰিলেও হয়। আমি মাটি শোধনৰ কাৰণে এইটো চাফ দেখিছে, এইটো চাফ ফাংগিচাইড, এইটো এটা ভেঁকুৰজনিত যিবিলাক ইয়াৰ অসুবিধা থাকে মাটি মাৰি পেলাই, আমি সেই চাফ পাউডাৰ ইয়াতে কিছু দিম। আমি এইটো বটলত ৰাখিলে সুবিধা হয় কাৰণে ইয়াৰ পৰা উলিয়াই বটলত ৰাখি থৈছোঁ। আমি চাফ পাউডাৰ 1 চামুচৰ কিছু কম, আমি 1 চামুচ কৰি দিলোঁ আৰু এইখিনি মাটিৰ কাৰণে ইয়াত দি দিলোঁ। খুব বেছি নালাগে আৰু মাটিৰ পৰিমাণ অনুযায়ী দিব লাগে, মাটি বৰ বেছি নহয় মোৰ। আচ্ছা, এইখিনি আমি ভালদৰে মিহলাই ল'ম। ইয়াত দেখিছে জাবৰিৰ নিচিনা, এইটো আমাৰ বিভিন্ন বন জাবৰ পচা, এইবিলাক পচি সাৰ হৈ যাব, এইবিলাক পচন সাৰেই এইটো। এই মাটিখিনি প্ৰস্তুত কৰা হৈ গ'ল আমাৰ। এই মাটিখিনি এতিয়া আমি গুটিবিলাক গজালি মেলাই লৈছোঁ, অংকুৰণ কৰাই লৈছোঁ, আৰু সেইবিলাক আমি ইয়াতে এই পলিথিন বেগবিলাকত দি পেলাই পুলি বনাই ল'ম। পলিথিনবিলাক মই অকণমান দুটান ভৰাই পিছৰ পৰ্যায়টো দেখুৱাই আছোঁ। এয়া হৈ গ'ল আমাৰ এইবিলাক পেকেট, আমি ৰেডি কৰি লৈছোঁ। এতিয়া মই ভিডিঅ'টোৰ মূল অংশটোলৈকে যাম দেই, এতিয়াহে মূল অংশটোলৈকে যাম। আমাৰ এই প্ৰচেছটো দেখুৱাৰ মূল অংশটোৱে হ'ল, আমি কিছুমান পৰম্পৰাগত পদ্ধতিত এই বীজবিলাক গজালি মেলিব পাৰোঁ, আৰু অংকুৰণ যদি হয় তেতিয়াহে পুলিবিলাক গজে, অংকুৰিত কৰি দিলে ভাল। গতিকে আমি এনেই গুটি দিলে কিছুমান গুটিবিলাক নগজে মাটিত দি দিলে। গতিকে আমি অংকুৰণ কৰা পদ্ধতিৰ এইটো এটা আমাৰ পৰম্পৰাগতভাৱে চলি অহা, আমাৰ দেউতাহঁতে বা আমাৰ সেই যুগৰ খেতিয়কসকলে, আগৰ সময়ৰ খেতিয়কসকলে এনেধৰণে প্ৰাকৃতিকভাৱে গুটিবিলাক গজালি মেলাই লৈছিল।
আৰু এইটো অত্যন্ত বিজ্ঞানসন্মত বুলি ক'ব লাগিব। আমি কিয় বিজ্ঞানসন্মত বুলি ক'ব লাগিব, ইয়াত আপোনাৰ আমি জানো যে গুটি পানী, বায়ু আৰু তাপ পালে সোনকালে গজালি মেলে, যিকোনো গুটিয়ে বীজেই আৰু। গতিকে ইয়াত গোটেইকেইটা বস্তু প্ৰাকৃতিকভাৱে পাই যায়। এই কলপটুৱা, এইটো কলগছৰ কলপটুৱা, ইয়াতে আপোনাৰ কল দোনা বুলি কয় কিছুমান অঞ্চলত, ইয়াতে ধুনীয়াকৈ পানী থাকেই। আৰু ইয়াত পোহৰ পৰা ঠাইত ৰাখিব লাগে অকণমান, বা আন্ধাৰত ৰাখিলেও কথা নাই। আৰু এতিয়াৰ টেম্পাৰেচাৰত ই গৰম হৈ যায়, গতিকে খুব সোনকালে ধুনীয়াকৈ অংকুৰণ হয়। গতিকে আমি এই পদ্ধতিটো অনুসৰণ কৰিছোঁ। আৰু ইয়াৰ বিকল্পও আছে। আমি প্ৰথমতে প্ৰচেছটো আৰম্ভ কৰি দেখুৱাইছোঁ। এয়া চাওক, আমাৰ এয়া গুটি, এইবিলাক গুটি, এই লেচেৰা গুটি মই দেখুৱাইছোঁ। এয়া শুকান গুটি। এইটো আমি 12 ঘণ্টাৰ পৰা 18 ঘণ্টা বা 24 ঘণ্টা হ'লেও কথা নাই, আমি তিয়াই থওঁ। এইটো তিয়াই থ'ব লাগে। তিয়াই থোৱাৰ পিছত সেইখিনি সময় পাৰ হোৱাৰ পিছত গুটিখিনি উলিয়াই লৈ এয়া আমি এই কলপটুৱা যে আছে, কলগছৰ পৰা দনা এৰুৱাই, পটুৱা এৰুৱাই এনেকৈ মাজেৰে ফালি ল'ব লাগে। মই চুটিকৈ দেখাইছোঁ, দীঘলকৈও ল'ব পাৰে। আমাৰ যিটো দীঘল যেনেকুৱা এইটো আছে আমাৰ, এনেকৈ চুটিকৈ আমি কাটি লৈছোঁ। আমাৰ গুটি কম কাৰণে চুটিকৈ কাটি লৈছোঁ মই। এনেকৈ কাটি লৈ আমি মাজেৰে এইটো এনেকৈ ফালি দিছোঁ। ফালি পেলাই অকণমান ভিতৰৰ ফাললৈকে খুলি ল'ব লাগে। খুলি লোৱাৰ পিছত এই যিটো আমাৰ তিয়াই লোৱাৰ পিছত উঠাই লোৱা আমাৰ গুটি, তিওৱাৰ পিছত 12 ঘণ্টা, 18 ঘণ্টা বা 24, মেক্সিমাম 24 ঘণ্টাতকৈ বেছি তিয়াব নালাগে, নহ'লে গেলি যাব তেতিয়া। আমি সেই গুটিবিলাক, তিওৱা গুটিবিলাক ইয়াতে এনেকৈ ঘন ঘনকৈ দিলেও কথা নাই, আমি এনেকৈ সোমাই দিলোঁ। সোমাই দি আমি এডাল ৰছীৰে হওক বা কিবাৰে হওক আলমাৰে বান্ধি দিলোঁ। এনেকৈ বান্ধি দিলে টাইট হৈ থাকিলে খোলা নাখায়। আমি যেনেকৈ বান্ধি দিছোঁ, এয়া বান্ধি দিলোঁ। আচ্ছা, এইটো কৰাৰ পিছত আপোনাৰ লেচেৰা গুটি হ'লেতো মানে মেক্সিমাম 3 দিন। 3 দিনৰ পিছত আপুনি দেখিব, আমি এইটো থৈছিলোঁ 3 দিন হ'ল। এই 3 দিনৰ পিছত চাওক, এই কি সুন্দৰ গজালি মেলিছে। এইবিলাক চাওক, মই এইটো গুচাই দিছোঁ বাৰু, এতিয়া নালাগে আৰু আমাক। আৰু এয়া চাওক, লেচেৰা গুটি কি সুন্দৰ গজালি মেলিছে, এটাও মিছ হোৱা নাই। এই গজালি মেলিলে তাৰপিছত আপোনাৰ আচলতে আমি আৰু এটা বস্তু জানিব লাগিব, বীজ অনুযায়ী অংকুৰণৰ সময়টো অলপ বেলেগ বেলেগ। লেচেৰা গুটি খুব সোনকালে গজালি মেলে, লেচেৰা বিন আদি বিনতকৈ লেচেৰা সোনকালে গজালি মেলে। এচাক জিকা গুটি মই জাষ্ট চেম্পল হিচাপে দেখাইছোঁ, এতিয়া কমকৈ দেখাইছোঁ, সেইকাৰণে বেছি নকৰোঁ, আমি অলপ কমকৈ কৰোঁ। চেম্পলটো দেখাইছোঁ গুটি গজালি মেলোৱা। এয়া চাওক, এয়া এইটো সুন্দৰ এটা সচৰ জিকা গুটি, কিমান বঢ়িয়াকৈ শিপা ওলাইছে। ই নগজাৰ পুলি, নগজাৰ কথাই নাই, এইটো বঢ়িয়াকৈ পুলি ওলাই আহিব। আৰু বাকী এইবিলাকো কণীয়াইছে, ওলাইছে আৰু। কিন্তু তথাপিও লেচেৰাতকৈ ইয়াৰ আৰু এদিন বেছি হ'লে বা 2 দিন বেছি হ'লে ভালকৈ গজালি মেলে। এইটো হ'ল জিকা। ইয়াৰ পিছত চাওক, মই এয়া তিয়ঁহো অকণমান দেৰি লাগে, 2 দিন নেচাৰেতকৈ 2 দিনত বেছি লাগে, তথাপিও অংকুৰণ হৈছে। এয়া চাওক, সুন্দৰকৈ গজালি মানে ওলাইছে আৰু বাকীবিলাকো ওলোৱা আৰম্ভ কৰিছে। শিপাটো সিমান দীঘল হৈ ওলোৱা নাই, ওলাব আৰু। এইবিলাক ওলাইছে, আৰম্ভ কৰিছে। গতিকে এনেকৈ যদি আমি এই কলপটুৱা বা দনাত যদি এনেকৈ সোমাই থৈ এনেকৈ দিওঁ, তেতিয়াহ'লে ইয়াত গজালি মেলিবই। কিন্তু সঁচটো অলপ উন্নত, মানে ভাল নিৰ্ভৰযোগ্য উৎসৰ পৰা আনিব লাগিব। সঁচটো ভাল হ'ব লাগিব, তেতিয়াহ'লে আপুনি এনেদৰে গজালি মেলোৱাত কোনো অসুবিধা নাই। এইটো এটা পদ্ধতি। আচ্ছা, এতিয়া প্ৰশ্ন এটা হ'ব পাৰে যে আমাৰতো কিছুমানেতো কলপটুৱা কলগছ নাথাকিব পাৰে, কলপটুৱা নাথাকিব পাৰে, নাথাকিলে অংকুৰণ নকৰিব নেকি? আচ্ছা, সেইটো ইয়াৰ বিকল্প পদ্ধতি হ'ল, আমি কৰোঁ কি, ইয়াৰ বিকল্প পদ্ধতিটো আছে। এই যে তিয়াই থোৱা গুটিবিলাক, এই তিয়াই থোৱা গুটিবিলাক আমি তিওৱা হোৱাৰ পিছত কৰোঁ কি, এনেকৈ তিওৱা হোৱাৰ পিছত এই কটন কাপোৰত, মানে কাপোৰত, কপাহী কাপোৰত, গেঞ্জিয়ে হওক, গামোচাই হওক বা তেনেকুৱা কটন কাপোৰত, চিন্থেটিক হ'লে ভাল নহয় দেই, সেই কপাহী কাপোৰত এনেকৈ তিওৱা গুটিবিলাক লৈ এনেকৈ বান্ধিব লাগে। এনেকৈ বান্ধি থৈ আমি জীপাল মাটি খান্দি এনেকৈ পুতি যদি থওঁ, এনেকৈ পুতি থ'ব লাগে। কিন্তু গুটিবিলাক পৃথকে থ'ব লাগে দেই, চববিলাক মিক্স কৰি নহয়। তিয়ঁহৰ গুটি বেলেগে থ'ব লাগে, লেচেৰা গুটি বেলেগে থ'ব লাগে, জিকাৰ গুটি বেলেগে থ'ব লাগে। কাৰণ সকলোৰে অংকুৰণৰ সময়বিলাক বেলেগ বেলেগ। আমি যেনেকৈ বেলেগ বেলেগকৈ দিছোঁ, নহ'লে ইয়াত মানে কোনোবাটো গজিব, কোনোবাটো নগজিব।
গুটিবিলাক পৃথকে পৃথকে কৰিব লাগে, বেলেগ বেলেগকৈ কৰিব লাগে, সেইটো মনত ৰাখিব। আচ্ছা, এনেকৈ 3 দিনমান থোৱাৰ পিছত যদি থোৱা ঠাইবিলাক শুকাই যায়, তাতে অকণ পানী দিব লাগিব 2 দিন 3 দিন। দেখিব 3 দিনৰ ভিতৰত লেচেৰা গজি ধুনীয়াকৈ অংকুৰিত হ'ব। 4-5 দিনৰ ভিতৰত জিকা আৰু তিয়ঁহ ওলাব। তেনেকৈ ভেন্দি দিব পাৰোঁ আমি। গোটেইবিলাক গুজি বাৰিষাৰ ছিজনৰ গুটিবিলাক আমি যেনেকৈ গজাই ল'ব পাৰোঁ। আৰু এনেকৈ গজাই ল'লে আমাৰ পুলি এটাও মিছ নহয়। আচ্ছা, পুলি আমি এনেকৈ গজাই ল'লোঁ গুটিবিলাক গজাই লোৱাৰ পিছত আমি ইয়াৰ পুলিবিলাক সবল কৰাৰ কাৰণে আমাৰ এইটো মিডিয়াটো সুন্দৰকৈ বনালে, মাটিটো বঢ়িয়াকৈ বনাই লৈছোঁ আমি। বনাই লোৱাৰ পিছত আমি পুলিবিলাক সবল কৰাৰ কাৰণে আমি ইয়াতে পুলিবিলাক বনাই ল'ম। এয়া চাওক, লেচেৰা গুটি আমি এনেকৈ ইয়াতে পলি বেগত দি দিলোঁ, দুটা দিলোঁ, দুটাকৈ আমি একেলগে ৰুব পাৰিম। এনে মাটি অকণমান দি দিলোঁ, এইটো হৈ গ'ল। এইটোত মই তিয়ঁহৰ গুটি দিম। এয়া চাওক, এই অংকুৰণ ওলোৱা গুটি ধুনীয়াকৈ গজি আহিব। এইটো বঢ়িয়া উন্নত সঁচৰ তিয়ঁহৰ গুটি। এই দুটা দিলোঁ মই, দুটা পুলি একেলগে হ'ব, আমি একেলগে দিব পাৰিম। এনেকৈ দিলোঁ। তাৰপিছত আকৌ আমি জিকা গুটিৰ পুলিটো সবল কৰিবৰ কাৰণে আমি একে পদ্ধতি ল'ম। এইটো বঢ়িয়াকৈ গজালি মেলিছে। আমি যিহেতু পলিবেগটো সৰু, গতিকে মাত্ৰ আমি ইয়াতে এটা গুটি দিম। দি পেলাই অলপ মাটি দিলোঁ। আমি নমুনাটো দেখিলোঁ, আমি চেম্পল দেই, আমি বাকীবিলাক পিছত কৰিম, আমি কৰিব নোৱাৰিম, বহুত দীঘলীয়া হৈ যাব আমাৰ ৰেকৰ্ডিংটো, গতিকে আমি নেদেখুৱাওঁ। গতিকে গুটি কেনেকৈ নিৰোগী কৰি যাব মানে পুলি বনাব লাগে আমি অনুসংখ্যাৰ পদ্ধতি দেখুৱালোঁ। আৰু মাটিখিনিত চাহ মিলাই লোৱাটো ভাল। আৰু নহ'লে আপুনি মাটিখিনিত নিমিলালে তিৱাই পানীৰ পৰা উঠাই লোৱাৰ পিছত তাতো চাহ অকণমান সানি ল'ব পাৰি। তাত কিন্তু আধা চামুচ নালাগে, গুটি অনুযায়ী অলপ অলপ সানি ল'লেই হ'ল। আমি সেইটো কৰা নাই, গতিকে আমি ইয়াৰ মাটিটোতে আমি শোধন কৰি লৈছোঁ। মাটিৰ লগত চাহ শোধন কৰি লোৱাৰ কাৰণ হ'ল কি, পুলি গজাৰ পিছত বহুতৰে এইটো অসুবিধা হয়, আমাক প্ৰশ্ন কৰিছে, আগতো প্ৰশ্ন কৰিছে, পুলিবিলাক লেৰেলি মৰি যায়, মানে গজালি ঠিকেই মেলে কিন্তু লেৰেলি পেলাই পিছত মৰি যায়। সেইটো বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ আপুনি চাহ পাউডাৰটো মিহলাই ল'ব লাগে, ফাংগিচাইডটো মিহলাই ল'ব লাগে। আৰু বেলেগ ধৰণৰ পাউডাৰ আছে, কিন্তু চাফটো বেছি উপযোগী বুলি আমি ব্যৱহাৰ কৰোঁ কাৰণে কৈছোঁ। আৰু ধৰণৰ ফাংগিচাইড বহুত আছে, আৰু আমি চাফটো বেছি ৰিজাল্টটো ভাল পোৱাৰ কাৰণে তাৰ নামটো কৈছোঁ। গতিকে এনেদৰে পুলি বনাই লৈ আমি এইটো এসপ্তাহৰ ভিতৰত এসপ্তাহ 7-8 দিনৰ ভিতৰত আমাৰ ৰুবৰ কাৰণে ৰেডি হৈ যাব। বা আমি 10 দিনলৈও ৰখিব পাৰোঁ, অসুবিধা একো নাই। ইয়াক ৰেডি হোৱাৰ পিছত আমি আমাৰ মূল জেগাত আমি টাবতে কৰোঁ বা বস্তাতে কৰোঁ বা মাটিতে কৰোঁ, তাত আমি ৰোপণ কৰি দিলে হ'ল। ৰোপণ কৰা পদ্ধতি জানেই, সেইটো পুলিটো পেকেটটো ফালি পেলাই ধুনীয়াকৈ পুলিটো বহাই দিলে হৈ গ'ল। আৰু এনেকৈ যদি আমি কৰোঁ তেতিয়া লহপহীয়াকৈ সুন্দৰকৈ বাঢ়ন হ'ব আৰু তাৰ উৎপাদনো সুন্দৰ হ'ব। মানে ইয়াৰ মিডিয়ামটো আৰম্ভণিৰ পৰা ভাল পালে, ভাল মাটি পালে। গতিকে বন্ধুসকল, আমি এই বাৰিষাৰ ছিজনৰ সুন্দৰ মানে পাচলিবিলাক, উপযোগী পাচলিবিলাক উৎপাদন কৰাৰ কাৰণে আমাৰ পদ্ধতি দেখুৱালোঁ। আৰম্ভ কৰি দিয়ক, কাৰণ বাৰিষাৰ পাচলি বজাৰত জুই চাই দাম হয়। আৰু খুব বেছি আগতীয়াকৈ কৰিব নালাগে, এতিয়া কৰিলে যথেষ্ট। গতিকে আপোনালোকে আমাৰ পদ্ধতিটো অনুসৰণ কৰক বা কৰি চাওক, বা এনেকুৱা কেনেকুৱা দেখিলে চালে মন্তব্যৰে আমাক উপকৃত কৰে বুলি আশা কৰিলোঁ। ধন্যবাদ।